হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে কুশলে আছোঁ। আৰু আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ এই কাপোৰযোৰ মই কেনেকৈ বনালোঁ দেখাবৰ বাবে। এযোৰ কটন যোৰা লৈছোঁ য়েল্ল' কালাৰত। আৰু কৰাৰ আগতে মই দেখিছেনে পুৰণা কাপোৰ এখন পাৰি লৈছোঁ, নহ'লে কি হয় ফেব্ৰিক যিবিলাক কৰোঁ আঠা বা কালাৰ লাগি যোৱা চান্স থাকে, সেইটো কাৰণে তলত এখন কাপোৰ দি দিয়া হয়। আৰু ডিজাইনটো হৈছে এইটো। আৰু ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে মই থালখিনি প্ৰথমে আঁকি লৈছোঁ তলত দি পেলাই, যিহেতু কটন কাপোৰ হয় তলত দি আঁকোতেই ধুনীয়াকৈ দেখা পোৱা হৈছে। আৰু এইটো B7000 যোনটো গ্লু হয়, বহুত ষ্ট্ৰং গ্লু হয়, এইটো দি কাপোৰৰ পৰা ফুলবোৰ এৰি নাযায়। খুব ধুনীয়াকৈ এপ্লিক ফ্লাৱাৰবোৰ কালাৰ একৰ্ডিং মই ধুনীয়াকৈ দি ল'লোঁ। তাৰপিছত লৈছোঁ এইটো কেমেলৰ 240 নম্বৰৰ যোনটো গ্ৰীণ কালাৰ, এডাল ব্ৰাছৰ সহায়ত ধুনীয়াকৈ পাতখিনি মই আঁকি লৈছোঁ। আৰু পাতখিনি যথেষ্ট মিহি মিহি কৰিছোঁ, বেছি ডাঙৰ ডাঙৰ কৰা নাই। আৰু ভিডিঅ'টো দেখাৰ ধৰণে ধুনীয়াকৈ পাতখিনি মই আঁকি ল'লোঁ। আৰু তাৰপিছত মই ইউজ কৰিম 3D আউটলাইনাৰ। যোনখিনি ডাল দিছোঁ সেইখিনি ডালত মই 3D আউটলাইনাৰে কৰি দিম। কালাৰে কৰিলে অলপমান ডাঠ হয়, দেখিব ইমান এটা ভাল নহয়। এয়া দেখিছেনে গ্ৰীণ কালাৰ, লাইট গ্ৰীণ কালাৰৰ 3D আউটলাইনাৰ পাই, এইখিনিয়েদি মই ডালখিনিত কৰি দিম। আৰু আমাৰ ফুলপাহ অতি সহজতে হৈয়ে যায়। তাৰপিছত মই এটা ৰঙা লৈছোঁ, এইটো 3D আউটলাইনাৰ অলপমান ফুলৰ কলি নিচিনাকৈ আঁকি দিছোঁ, সৰু সৰুকৈ ডট ডট দি দিছোঁ, দেখিবলৈ খুব মৰম লাগিছে। আৰু ফুলৰ ওপৰত এটা এটা মিৰৰ ষ্টোনো লগাইছোঁ। সেই ভিডিঅ'টোহে আচলতে ডিলিট হৈ গ'ল মোৰ পৰা, কিন্তু এতিয়া সম্পূৰ্ণকৈ এইটো ফুলটো মই দেখাই দিছোঁ। এইফালে আঁচলটোত মই তিনিটা দিছিলোঁ, আৰু মাজত সৰু সৰু বুটা দিম, আৰু ছাইডৰ পটিটো মই কেনেকৈ দিম ভিডিঅ'টোৰ আগলৈ দেখিব। এতিয়া চাদৰখনৰ ওপৰ ফালৰ পৰা আৰম্ভ কৰিছোঁ, এটা এটাকৈ ফুল দি দিছোঁ। আৰু 3D আউটলাইনৰ সহায়ত এনেকৈ অকণমান ডাল আঁকি পেলাই, আৰু এয়া ফেব্ৰিক কালাৰৰ সহায়ত ধুনীয়াকৈ পাত তিনিটা তলফালে আৰু ওপৰৰ ফালে ধুনীয়াকৈ আঁকি দিছোঁ। মাজত যোনখিনি খালী জেগা হয় মানে সেইখিনিত এনেকুৱা বুটা কিছুমানেৰে দিয়া হ'ব, কালাৰ চইচ কৰি দিয়া হ'ব, বেলেগ বেলেগ কালাৰ। মাজত এনেকৈ এটা এটা বুটা দি লোৱাৰ পিছত ছাইডত যোনটো পটি হয় আমি জাপি ল'লে লোৱা হয়, সেইখিনিতে এটা তিনিটা ফুল দিছোঁ। আৰু ওপৰফালে 3টা পাত আৰু তলফালে 3টা পাত দি গোটেই পটি জেগাখিনিত মানে এনেকৈ মই আঁকি দিছোঁ। আৰু এনেকৈ গোটেই চাদৰখনতে কৰা হ'ব। তাৰপিছত মেখেলাখনতো কৰিবলৈ এনেকৈ প্ৰথমে ফলচটো চিলাই লৈছোঁ, তাৰ ওপৰতহে কৰিছোঁ। চিলাই ল'ব লাগে, নহ'লে ফুলৰ ওপৰেদি চিলাই বহিলে ভাল নালাগে। এয়া মেখেলাখনতো তেনেধৰণে কৰি ল'লোঁ, ফুলবোৰ লগাই লৈ পেলাই আঁকি লৈছোঁ। আৰু এইযোৰ হৈছে কাপোৰযোৰৰ সম্পূৰ্ণ লুক। ওপৰৰ পৰা এটা মিৰৰ ষ্টোনো আঁকি দিছোঁ, কেনেকুৱা লাগিছে কমেণ্ট এটা জনাব। আৰু অলৰেডি এইযোৰ কাপোৰ বিক্ৰী হৈ গ'ল, মোৰ বান্ধৱী এগৰাকীয়ে লৈছে আৰু খুব ভাল লাগিছে বুলি কৈছে। এইখন হৈছে মেখেলা। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব।